ডিপিলাত মানৱ হত্যা গৱেষণা কেন্দ্ৰ মুকলি সাধনাৱতী শিক্ষক সম্বৰ্ধনা জ্ঞাপন ঐতিহাসিক খতৰা সত্ৰৰ নাতিদুৰিত অৰ্জুন তলাত পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই আইৰ উদ্যোগত মানৱ হত্যা গৱেষণা কেন্দ্ৰ এটি মুকলি কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা উপাসনা সুৰভি পৰিৱেশ নিষ্কাশন গছপুলি ৰোপণ আৰু আবেলি কৰ্মশালাৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ পিছতে মানৱ হত্যা গৱেষণা কেন্দ্ৰৰ দ্বাৰ উন্মোচন কৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষক কৃতি শিক্ষক ৰাজীৱ শৰ্মাই। সন্ধিয়া বিশিষ্ট সাহিত্যিক অৱসৰপ্ৰাপ্ত শিক্ষক কমলাকান্ত ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। যুৱনেতা দুলাল ডেকাই আধৰা আৰু আইৰ সঞ্চালক পদুম নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসম ৰাজ্যিক শিক্ষক শিৰোমণি বঁটা প্ৰদানৰ লগতে সাধনাৱতী কেইবাগৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক ডাবু নাৰায়ণ কোঁৱৰ আৰু পশ্চিম দৰং প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত কাকতিয়ে। নিশা অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিউজ ডেস্ক AIN লাইভ। শিক্ষকসকলৰ কথা কোৱা হৈছে জীৱনৰ পথৰ পৰা কৰ্মস্থলীলৈ আমি সকলোবোৰ কথা শিক্ষকৰ পৰা শিকোঁ। মাৰ গৰ্ভত আমি কথা শিকিছোঁ মানে যেনেকুৱাকৈ অৰ্জুনৰ পুত্ৰ শিকিছিল ঠিক তেনেকুৱাকৈ মাৰ গৰ্ভৰ পৰা একেবাৰে মৃত্যুৰ দিনটোলৈ আমি কথা শিকোঁ আৰু প্ৰতিজন মানুহে আমাৰ জীৱনৰ শিক্ষক। আপোনালোকো শিক্ষক, মোৰ মা দেউতাক শিক্ষক, মোৰ পেহা পেহী আইতা, মই মোৰ প্ৰথমগৰাকী শিক্ষক মোৰ আব্বা ছাৰ তেওঁ শিক্ষক। কাৰণ মই মোৰ স্কুলৰ জীৱন আৰম্ভ কৰিছিলোঁ বেবেলিয়ান ইংলিছ স্কুলত। আপোনালোকে হয়তো বহুতেই জানে সেইখন মঙলদৈত এখন এটা সময়ৰ প্ৰাইভেট স্কুল এখন আছিল। মোৰ ঘৰৰ একদম অপজিটতে আছিল বেবেলিয়ান ইংলিছ স্কুল আৰু তাতেই মই মোৰ স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ। তাৰপিছত আজি পবিত্ৰ শিক্ষক দিৱসৰ এই দিনটোত ডিপিলাই নহয় আমাৰ দৰংবাসীৰ কাৰণে এটা নতুন শিক্ষা ক্ষেত্ৰ সংযোজন মানৱ হত্যা গৱেষণা কেন্দ্ৰৰ শুভাৰম্ভ কৰা হ'ল। আৰু এই মানৱ হত্যা গৱেষণা কেন্দ্ৰই সম্পৰ্কত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ইতিপূৰ্বে হৈছে যে কি কৰিব, অনুষ্ঠানটো কি হ'ব, পাঠ্যক্ৰম কি হ'ব, কেনেকৈ কি কৰিব, কি কাম কৰিব। আৰু এই মানৱ হত্যা গৱেষণা কেন্দ্ৰটোক যদি আমি চমুকে আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ যাওঁ, যিমান ভাল হ'লেও যিমান ডাঙৰ হ'লেও বৰ্তমান শিক্ষা ব্যৱস্থাৰ আওতাত থকা এখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰী আৰু পিতৃ মাতৃৰ কিছুমান আশা পূৰণ কৰিব নোৱাৰে। সেইটো সেই বিদ্যালয়খনৰ সীমাবদ্ধতা নহয়, সেই বিদ্যালয়খনৰ ব্যৰ্থতা নহয়, সেইটো শিক্ষা ব্যৱস্থাটোৰ এটা সীমাবদ্ধতা। ভাল ৰিজাল্ট কৰি ল'ৰা ছোৱালী ওলাই যোৱাৰ পিছতো নিট JEE APSC কমপ্লিট কৰি যোৱাৰ পিছতো ল'ৰা ছোৱালীবিলাকক প্ৰকৃত মানুহ হ'বলৈ আৰু বহু কাম কৰিবলৈ বাকী থাকে। মানৱ হত্যা গৱেষণা কেন্দ্ৰ মুকলি কৰিছে অসমীয়া ভাষা সাহিত্যৰ গৱেষক শিক্ষক ৰাজীৱ শৰ্মা ছাৰে। শিক্ষক দিৱসৰ আছে আমাৰ যে আমি দেখিছোঁ যে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক কৃতি শিক্ষকৰ বঁটা দিয়া, ৰাজ্যিক বঁটা দিয়া, ৰাষ্ট্ৰীয় বঁটা দিয়া, বিভিন্ন ধৰণৰ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা চৰকাৰে বিভাগবিলাকে কৰি আছে। কিন্তু আমাৰ যিখিনি ব্যক্তিগত খণ্ডৰ স্কুল বৰ্তমান এতিয়া আমি তিনিটা কথাই ক'ম যে ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে, আনন্দৰাম বৰুৱা একাডেমি এটা পৰিয়াল আছে, জাতীয় বিদ্যালয় পৰিয়াল এটা আছে, শংকৰদেৱ শিক্ষা নিকেতন পৰিয়াল আছে, 4টা পৰিয়াল মুখ্যতঃ। এইসকল শিক্ষকৰ ত্যাগৰ সীমা নাই। সমাজৰ আগ্ৰনোৱা যিখিনি সমাজ সচেতন ব্যক্তি তেওঁলোকে সেই প্ৰাইভেট স্কুলতে ল'ৰা ছোৱালী পঢ়ায় আৰু শিক্ষকসকলে এই বিদ্যালয়ৰ কাৰণে শিক্ষাৰ্থীসকলৰ কাৰণে বহুত ত্যাগ কৰে। তেওঁলোকে আনুষ্ঠানিকভাৱে সামাজিকভাৱে তেওঁলোককো অলপ বঁটা, তেওঁলোকক অলপ স্বীকৃতি, তেওঁলোকৰ মৰমৰ প্ৰয়োজন। চ' আমি অধিকাংশ প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক সমন্বিতে ইয়াত আমি সাধনাৱৰ্তী শিক্ষক বঁটা আৰু প্ৰাইভেট স্কুলসমূহৰে প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসম ৰাজ্যিক শিক্ষক শিৰোমণি বঁটাটো প্ৰয়াত ধনবৰনাথ আনন্দৰাম বৰুৱা একাডেমি পাঠশালাৰ নাৰায়ণ চন্দ্ৰ পাটগিৰি ছাৰক প্ৰদান কৰা হৈছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।